পিকনিক বুলি ক'লে কাৰনো যাবলৈ মন নাযায় নহয় জানো কিন্তু বন্ধ বুলি দেখোন দেওবাৰ দিনটোহে পাওঁ যিটো দিন চাফ চিকুণ কৰোঁতে আৰু কাপোৰ ধুওঁতে কেনেকৈনো গুচি যায় ধৰিবকে নোৱাৰোঁ সেইবাবে বিদ্যালয়ৰ ফালৰ পৰা আমাৰ ওচৰতে ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকল মিলি সৰুকৈ পিকনিক এটা যোৱাৰ কথা ভাবিলে আৰু আমি ক'ত বহিছোঁ চাওকচোন গাদীত এয়াই টিচাৰ্ছ যোৱাৰ সুবিধা নহয় জানো আৰু ছাত্ৰ ছাত্ৰীসকলে বাছত উঠাৰ লগালগ উৎপাত আৰম্ভ কৰি দিলে দেই কাৰণ তেওঁলোকে উৎপাত কৰাৰ এটা সৰু সুযোগো হেৰুৱাব নিবিচাৰে আৰু গৈ পোৱাৰ লগালগ তেওঁলোকক খোৱাৰ ব্যৱস্থা কৰা হ'ল কাৰণ আমি 7 মান বজাতেই স্কুলৰ পৰা ওলাই গৈছিলোঁ তেতিয়ালৈকে প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীয়ে একো নোখোৱাকৈ আহিছিলে আৰু তেওঁলোকক খুৱাই মেলি আমিও খাই কামত লাগি গ'লোঁ কাৰণ ক্লাছ 3ৰ পৰা ছাত্ৰ ছাত্ৰীসকল গৈছিলে পোহৰে আকৌ উভতিও আহিব লাগিব নহয় আৰু আমাৰ স্কুলৰ ছাৰ দুজনে বনোৱা সিজোৱাৰ দায়িত্ব লৈছিলে বাকীখিনি পাছৰ ভিডিঅ'ত দেখুৱাম দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বাই বাই